তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাৰ উদ্যোগত এটা মত বিনিময় অনুষ্ঠান। ইয়াতে তিতাবৰৰ সমাজ জীৱনৰ যিসকল অগ্ৰজ ব্যক্তি, আমাৰ কেইবাখনো শিক্ষানুষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ, বহুকেইগৰাকী মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু কেইবাটাও তিতাবৰৰ জাতীয় জনগোষ্ঠীয় সংগঠন সকলোৱে ইয়াৰ উপস্থিতিত আচলতে এটা মত বিনিময় অনুষ্ঠান আজি হ'ল। বহুকেইগৰাকী আমাৰ জ্যেষ্ঠ তিতাবৰৰ অভিজ্ঞ ব্যক্তিয়ে বহুকেইটা পৰামৰ্শ আগবঢ়াইছে তিতাবৰক লৈ, যিসমূহ পৰামৰ্শ মই খুব আন্তৰিকতাৰে গ্ৰহণ কৰিছোঁ। তিতাবৰৰ ৰাস্তা পানীৰ লগে লগে তিতাবৰৰ বৰ্তমানৰ বিভিন্ন তিতাবৰ চিভিল হস্পিটেল নাইবা কৃষিৰ ক্ষেত্ৰত তিতাবৰক এটা নতুন ষ্ট'ৰেজৰ প্ৰয়োজনীয়তা, কোল্ড ষ্ট'ৰেজ, আমাৰ ৰেচম মহাবিদ্যালয়, এই বিভিন্ন কথা আচলতে খুব গুৰুত্বপূৰ্ণভাৱে তেওঁলোকে উত্থাপন কৰিছে যে এই সমস্যাসমূহ আগন্তুক দিনত সমাধান হ'ব লাগে আৰু তিতাবৰখনৰ উন্নয়নৰ কথাই জড়িত হৈ আছে। গতিকে মই খুব অন্তঃকৰণেৰে সৈতে তেখেতসকলৰ বক্তব্যবিলাক শুনিছোঁ আৰু আশা কৰোঁ যে আগন্তুক দিনত এইসমূহ বিষয়ত কাম কৰিব লাগিব আৰু তেখেতসকলৰ আশীৰ্বাদ সহযোগিতা মই কামনা কৰিছোঁ। গ্ৰাম্য সাংবাদিক সন্থা তিতাবৰ মহকুমা সমিতিৰ উদ্যোগত আজি তিতাবৰ সমষ্টিৰ নৱনিৰ্বাচিত বিধায়ক ধীৰাজ গোৱালা ডাঙৰীয়াক এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ল। লগতে মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হ'ল। এই মত বিনিময় অনুষ্ঠানত তিতাবৰ বিশিষ্ট নাগৰিকসকলে অংশগ্ৰহণ কৰিলে। প্ৰায় ৩৫টা সংগঠনে অংশগ্ৰহণ কৰিলে, অৰাজনৈতিক সংগঠনে অংশগ্ৰহণ কৰিলে। তেখেতসকলে সম্বৰ্ধনা জনালে আৰু যিসমূহ সমস্যা তিতাবৰৰ যিসমূহ সমস্যা ৰাইজে ভুগি আছে, এই ভুগি থকা সমস্যাবোৰ বিধায়কগৰাকীক অৱগত কৰিলে আৰু বিধায়কগৰাকীয়েও তাৰ প্ৰত্যুত্তৰত তেখেতে যিমানখিনিলৈকে পাৰে ৰাইজৰ লগত সহযোগিতা আগবঢ়াই সমস্যাবিলাক সমাধান কৰাৰ প্ৰচেষ্টা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি দিছে। আৰু লগতে তেখেতে কিবা সমস্যা থাকিলে নিজা ব্যক্তিগতভাৱে তেখেতৰ লগত কথা পাতিবলৈ তেখেতে ৰাইজক আহ্বান জনাইছে। আৰু সুখৰ বিষয় যে বিধায়ক মহোদয় থাকোঁতে আৰু ৩৫টা দল সংগঠনৰ বিষয়ববীয়াসকল থাকোঁতে, বিশিষ্ট অতিথিসকল থাকোঁতে আমি তেখেতক জনাইছোঁ, বিধায়ক মহোদয়কো জনাইছোঁ, ৰাইজকো জনাইছোঁ গ্ৰাম্য সাংবাদিক সন্থাৰ হৈ যে আজি যিমানবিলাক কথা আলোচনা হ'ল, যিমানবিলাক সমস্যাৰ কথা ৰাইজে অৱগত কৰিলে বিধায়ক ডাঙৰীয়াক, গোটেইখিনি মনত ৰখাটো সম্ভৱ নহয়। গতিকে আমি গোটেই সমস্যাখিনি একেলগ কৰি পেলাই আৰু 15 দিন সময়ো দিছোঁ ৰাইজক, তেখেতসকলৰ লিখিতভাৱে আমাক সমস্যাবিলাক যাতে অৱগত কৰে, আমি কোনখিনি বিধায়ক ডাঙৰীয়াক দিলে মানে সমাধান কৰাত সহজ হ'ব, এই গোটেই সমস্যাখিনি আমি লৈ 15 দিনৰ ভিতৰত আমি সমস্যাখিনি কৰিম। এখন সমিতি আমি কৰি দিছোঁ জ্যেষ্ঠ নাগৰিকসকলৰ সৈতে। গোটেই সেই সমস্যাখিনি লৈ আমি অনাগত সময়ত 1-1.5 মাহৰ ভিতৰত গোটেই তিতাবৰ যিমান সমস্যা আছে, পৰামৰ্শ আছে, আমি গোটেইখিনি লিখিত আকাৰত বিধায়ক ডাঙৰীয়াক অৰ্পণ কৰিম আৰু তেখেতে এই কথাটোত একমত হৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181307221।